আমাৰ মঞ্চত আজি পথ সুৰক্ষা সজাগতামূলক সভাখনিৰ অসমৰ জনপ্ৰিয় পৰিবহণ মন্ত্ৰী শ্ৰদ্ধাৰ পৰিমল শুক্লবৈদ্যদেৱ জয়তে আমি তেখেতক আদৰ সম্ভাষণ জনাব বিচাৰিছোঁ। আমি শ্ৰদ্ধাৰ ছাৰক কৰবতে অনুৰোধ জনাইছোঁ কেইবাটাও দল সংগঠন তথা স্বত্বাধিকাৰী আৰু বিভিন্ন প্ৰান্তৰ ৰাইজে আদৰণি জনাবৰ কাৰণে আপোনাক অধীৰ আগ্ৰহেৰে বাট চাই আছে। মাইনা হুছেইন ডাঙৰীয়াই এখনি ফুলাম গামোচাৰে আদৰ সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনায়। ইয়াৰ পিছতে তেখেতক আদৰণি জনাব নিয়ামুল হুছেইন নেহাতৰ বাজাজৰ স্বত্বাধিকাৰী। ৰূপহী সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আব্দুল খায়েৰ ডাঙৰীয়াই। আমাৰ মাজত উপস্থিত থকা ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ নাথ ডাঙৰীয়াক আদৰণি জনাব চিম্পী বৰাই।